মানে বন্ধুসকল, গধূলা ঘৰৰ পৰা ওলাই গৈ গালি শুনা কাৰ কাৰ অভ্যাস আছে জনাবচোন দেই। কাৰণ যিহেতুকে মোৰ কেতিয়াবা হৈ যায়, মানে দেৰি হৈ যায় আৰু গালি শুনো। লাহেকৈ পাকঘৰলৈ সোমাই যাওঁ, কি বনাই আছে চাই আহোঁ। খাচী হয়, মই কামলৈ গৈছিলোঁ, মানে খাচী মাংস অকণমান দি পঠিয়াইছিলোঁ, ধুনীয়াকৈ বনাই আছে। কিহৰ লগত বনাইছে তাকে চাওঁ। আৰু মোৰ এটা অভ্যাস আছে, জানমনিয়ে বনাব পাৰে কিন্তু মই সোৱাদটো ল'মেই। কোনোবাই মোক শুকোৱা বুলি ভাবে বা কিবা বুলি ভাবে, সেইটো নিজৰ বিচাৰ্য বিষয় হয়নে। মই খাই অভ্যাস হৈ গ'ল, মানে এইটো গৰমে খাচী মাংস আৰু কি বনাই আছে দেখাই আছোঁ। ফাইনেলি ঢাকনি আঁতৰালোঁ। এইফালে চাওক, খাচী মাংস আৰু ৰঙালাও তৰকাৰী। প্ৰথমে টেষ্টটো কৰি লওঁ কেনেকুৱা হয়। ব'লক প্লেটখন লৈ আহোঁ, কাৰণ প্লেটখন নহ'লে খাব কেনেকৈ। মজা দেই যে বন্ধুসকল, এই আগতি হ'ল নহয়, এতিয়া লগে উপায় নাই, ছিঙি থাকিলে। প্লেটখন লৈ আহোঁ, প্ৰথমতে লেঙুৱাই হ'লোঁ বুজিছেনে। এয়াই আমাৰ এতিয়া প্লেট ভাল নহ'ব। প্লেটখন লৈ ল'লোঁ যেতিয়া, এতিয়া লাহেকৈ টেষ্টিং কৰিব লাগে। ব'লক কালাৰটো কেনেকুৱা হৈছে বুজিছেনে। খাচী মাংস আৰু প্ৰথমতে টেষ্টিটো কৰি লওঁ। বঢ়িয়া খাচী মাংস আৰু ৰঙালাও। সঁচাকৈ চৌকাটো চাই কিবা এটা ভাল লাগিছে। তৰকাৰী যিয়ে নবনাওক কিয়, শব্দকেইটা কিন্তু ভাল লাগিছে। ইমান ধুনীয়া এটা চৌকা, আৰু এইফালে বনি আছে কি মাংস, খাচী আৰু ৰঙালাও তৰকাৰী। টেষ্টিং কৰিবলৈ লৈ আহিছোঁ মাংস তৰকাৰী। এই গ্লাছ দিছে মজা, তুমি খাই যোৱা। এই গ্লাছ খাচী আৰু ৰঙালাও প্ৰথম খাইছোঁ আজি, বিৰাট মজা লাগিছে। কিন্তু ৰঙালাওটো যদি আজি আমাৰ নিজৰ হ'লহেঁতেন আৰু মজা লাগিলে। ৰঙালাও নিজৰ ওপৰত কি কথা আছে নহয়, মানে আমাৰতো আলতীয়া। সিও আলতীয়া আছিলে কিন্তু কম। বন্ধুসকল, ভোকৰ ভাত সাজ।